লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি এই দশাই হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছী মন্ত্ৰীৰ মাষ্টাৰ ষ্ট্ৰোকত আবুল তাবুল হিমন্তৰ। কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই পৰিল শলঠেকত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি সুধিলে কৰ্ণাটকৰ মন্ত্ৰীয়ে প্ৰশ্ন, কেনেকৈ ৰাজ সাহায্য লাভ কৰিলে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে? কিয় নগাঁও আৰু কাছাৰৰ পেপাৰ মিল বন্ধ কৰা হ'ল? কিয় বন্ধ কৰা হৈছে নগাঁও সমবায় চেনিকল? আনলৈ বুলি হুল পুতি নিজে মৰে ফুটিৰ দৰে দশা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ বৰ বেয়াকৈ মুখ থেকেচা খালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিজৰ স্বভাৱজাত বহুবলকিতাৰে কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক এশিকনি দিবলৈ গৈ নিজেই বিদ্ধ মুখ্যমন্ত্ৰী শৰ্মা। প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ ভুল নেৰেটিভ সৃষ্টিৰে হিৰো হ'বলৈ গৈ যে জিৰ'হে হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে অসমৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰজেক্টক লৈ কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰী প্ৰিয়াংক খাৰ্গে এক বিতৰ্কিত মন্তব্য কৰিছিল। এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰিয়াংক খাৰ্গেক অসম বিৰোধী বুলি তীব্ৰ বাক্যখেল নিক্ষেপ কৰে। আনকি ইয়াৰ বিৰুদ্ধে সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত জাগিৰোডত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ ভিডিঅ' শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু তেওঁৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে অসমৰ উন্নতি আৰু বিকাশ হজম কৰিব পৰা নাই বুলি মন্তব্য কৰে। এতিয়া কোনেও অসমৰ উন্নয়ন ৰোধ কৰিব নোৱাৰিব। অসমৰ হাজাৰ হাজাৰ লোকে কংগ্ৰেছৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁ আৰু কয়, প্ৰিয়াংক খাৰ্গে বিচাৰিলেও বা নিবিচাৰিলেও অসম আকাশ চুব বুলি বিশ্বাস কৰে। এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক দম্ভ অহংকাৰ বহুবলকিতা সকলোবোৰতে চূৰ্ণ বুলি উল্লেখ কৰে। এক্সৰ নিজৰ হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি লিখিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বজী, যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আপুনি নিজ নিজ ৰাজ্যৰ স্বাৰ্থ ৰক্ষা কৰাটো মাষ্টাৰ ষ্ট্ৰোক বুলি গণ্য কৰে আৰু মই কৰ্ণাটকৰ স্বাৰ্থ ৰক্ষা কৰাটোক কিয় অসম বিৰোধী বুলি গণ্য কৰা হ'ল? মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া, আপুনি কিয় আপোনাৰ প্ৰধানমন্ত্ৰীক অসমক আৰু কৰ্ণাটকক দুটা আৰু গুজৰাটত এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প দি দয়ালু হ'বলৈ কোৱা নাই? কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা নেৰেটিভ প্ৰচাৰ কৰাৰ বিপৰীতে আপুনি অসমৰ জনতাক উত্তৰ দিয়ক। নগাঁৱৰ সমবায় চেনিকল কিয় বন্ধ কৰা হৈছে? অসম চাহ নিগমৰ 15খন বাগিচাৰ ভিতৰত 12খনকেই কিয় ব্যক্তিগত ৰাজসাহায্য দিয়া হৈছে? কিয় বন্ধ কৰা হ'ল নগাঁও আৰু কাছাৰ কাগজ কল? প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ৰাজ্য চৰকাৰৰ ৰাজসাহায্য কিয় পালে? কিয় কেইবাখনো চাহ বাগিচা পৰিচালনা কৰা চৰকাৰী প্ৰতিষ্ঠান অসম চাহ নিগম লিমিটেডে নিজৰ 15খন বাগিচাৰ 12খন বাগিচা ব্যক্তিগত পক্ষক লিজত দিছে? আশা কৰোঁ ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম আৰম্ভ কৰাৰ আগতে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইয়াৰ উত্তৰ দিবলৈ সাহস নহ'ল। ইয়াৰ উত্তৰ দিয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী শৰ্মাই ভগৱানক আন্তৰিকতাৰে ধন্যবাদহে দি অসমে 3.5 বছৰত উন্নতিৰ শীৰ্ষত অৱস্থান কৰিছে বুলি দাবী কৰে। কিন্তু এইবাৰো মুখ্যমন্ত্ৰী শৰ্মাক চেপা দি ধৰিলে কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, কৰ্ণাটক বিশ্বৰ 4ৰ্থ বৃহত্তম প্ৰযুক্তি ক্লাষ্টাৰ। লগতে তেওঁ কয়, ছেমি কণ্ডাক্টৰ ডিজাইন ইক'ছিষ্টেম, ৰাষ্ট্ৰীয় উৎপাদন উদ্ভাৱন জৰীপ, ইলেক্ট্ৰনিক্স ডিজাইন, মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন, বায়'টেক উৎপাদন আৰু ৰপ্তানি, যন্ত্ৰপাতিৰ সৰঞ্জাম উৎপাদন, গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, IT সেৱা ৰপ্তানি, গ্ল'বেল কেপেবিলিটি চেণ্টাৰ আদিত এতিয়াও কৰ্ণাটক দেশৰ ভিতৰতে শীৰ্ষত। এইদৰে কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰী প্ৰিয়াংক খাৰ্গে অসমৰ বহুবলকী দাম্ভিক মুখ্যমন্ত্ৰীক চুঙা চাই সোপা দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।